মানুহ অলপমান ৰাস্তাটো আছিলে মই মানুহৰ মাজত সোমালো ৰাইজে লৰাবিলাকে মোক কয় দাদা পুলিচৰ ৰিজাল্ট কেতিয়া দিব কামাণ্ডো পোষ্ট ওলাবনে নাই তেতিয়া মই ভাবিলো যে ইমান উৎসাহ আছে মই তেতিয়া খুদিলো যে বাবা তুমি চাকৰি পাবা বুলি কি গ্যাৰেণ্টি আছে যে মামা মই পাও না পাও কিন্তু দুখীয়া মানুহে পাব এটো গ্যাৰেণ্টি আছে কাৰণ দিছপুৰৰ চাকৰিত কোনেও টকা নাখায় কিন্তু দিছপুৰৰ চাকৰিত টকা নাখালে নহব কোকৰাঝাৰৰ চাকৰিটো কোনেও টকা খাব নোৱাৰিব তেতিয়াহে আমাৰ বিটিআৰৰ জীৱনলৈ পৰিৱৰ্তন আহিব আজি অসমত যেনেকে মই টকা নোখোৱাকৈ চৰকাৰী চাকৰি হাজাৰ হাজাৰ ল'ৰা ছোৱালীক দিছো তেনেকে আমি আমাৰ বিটিআৰৰ ল'ৰা ছোৱালীকো আমি ন্যায় দিব লাগিব আৰু যেতিয়া আমি বিটিআৰৰ ল'ৰা ছোৱালীক ন্যায় দিব পাৰিম ল'ৰা ছোৱালীয়ে মনতে ভাবিব যে ময়ো বিটিআৰৰ এজন গৌৰৱী নাগৰিক সেই পৰিৱেশ আমি আনিব লাগিব আজি আমি অৰুণোদয় আঁচনি দিছো 1250 টকা মাহত মহিলাসকলে পাব গেছৰ সিলিণ্ডাৰৰ কাৰণে আমি আৰু 250 টকা দিম তাৰ মানে অৰুণোদয় মহিলাই 1250 টকা একাউণ্টত পাব গেছৰ সিলিণ্ডাৰ কিনিলে আৰু 250 টকা বেংকৰ একাউণ্টত পাব তাৰ মানে 1500 টকা হ'ব কিন্তু মোক খৈৰাবাৰীত কৈছে যে মামা আমি ফৰ্মে পোৱা নাই অৰুণোদয় তেনেকে হলেতো নহব সেইবাবে মই আজি আপোনালোকক কৈছো লাগিলে 20,000 অৰুণোদয় ওদালগুৰি জিলাত বেছিকৈ দিম কিন্তু সকলো দুখীয়া মানুহে অৰুণোদয় আঁচনি এইবাৰ পাব লাগিব আৰু তাৰ কাৰণে মই ব্যৱস্থা লম ননৈ চেৰফাঙত 7খন চাহ বাগিচা আছে 7খন আছে নহয় 7খন চাহ বাগিচাৰ সকলোৱে এটিকলি দুটিপাত আঁচনি পাব লাগিব ছোৱালীয়ে নিযুত মইনাৰ আঁচনি পাব লাগিব আৰু মহিলাসকলে মহিলা উদ্যমিতাৰ 10,000 টকা পাব লাগিব লাগিবনে নাই এতিয়া এই কাম আমি কেতিয়া কৰিব পাৰিম যেতিয়া আমাৰ অসমৰ আন অঞ্চলৰ দৰে আমি বিটিআৰকো শক্তিশালী কৰিব পাৰিম কেইদিনমান আগতে মই ওদালগুৰিত আহিছিলো ডিসি অফিসত মোক ডিসিয়ে কলে যে স্যার আপুনি কিয় আহিব লাগে আমিয়ে গলোহেঁতেন মই বলো নহয় ওদালগুৰিত সকলো ৰাইজে চৰকাৰৰ যাতে আঁচনি পায় এইবাৰ মই নিজে আহিম বহি লম আৰু নিশ্চিত কৰিম যে আমাৰ ৰাইজে সকলোৱে এইবাৰ অন্তত বুজি পাব যে চৰকাৰ আমাৰ আৰু আমি সকলোৱে সমান অধিকাৰ পাম এই কামখিনি এইবাৰ আমি কৰি দিব লাগিব আৰু সেই কাৰণে মই বিটিআৰত সব কাম বাদ দি সকলো সমষ্টিত আহিছো আকৌ আহিম বিটিআৰত অহা কালিও মই তামুলপুৰ যাম পৰখি আকৌ বাক্সাত যাম একেদিন মই একো কাম কৰা নাই খালি বিটিআৰত আহিছো ৰাইজক এটাই কথা কৈছো যে ৰাইজ বিজেপিক ভোট দিম আমি সকলোৰে লগত মিলি চলিম বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আমি এই বিটিআৰত থাকিব পাব লাগিব এইটোৱে হৈছে বিজেপিৰ দায়িত্ব আৰু বিজেপিৰ কৰ্তব্য শ্ৰদ্ধা ৰাইজ
আপোনালোকে এইবাৰ সকলোৱে ইলেকশ্যনত বিজেপিক জিকাই দিয়ক। বিজেপিয়ে BTADত শান্তি আনিলে, বিজেপিয়ে গণতন্ত্ৰক উভতাই আনিলে। এতিয়া আমাৰ দায়িত্ব হ'ল আমাৰ BTRত সকলো ভাষা ভাষী জাতি জনগোষ্ঠীৰ লোকক আমি একত্ৰিত কৰি এই BTRখনক আগুৱাই লৈ যোৱাৰ, আৰু সেইকাৰণে এইবাৰ ইলেকশ্যনত মই নিজে আমাৰ মন্ত্ৰীসকলে কাৰ্যকৰ্তা